হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম 13 ফেব্ৰুৱাৰী তাৰিখে হ'বলগীয়া সমাজ বিজ্ঞান পৰীক্ষাত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। এইবোৰ কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে, মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ। চ' আমি ভিডিঅ'টি পলম নকৰাকৈ সোনকালে ভিডিঅ'টি শেষ কৰাৰ চেষ্টা কৰিম। মই উত্তৰবোৰ কৈ দিয়াত বেছি সময় নিদিওঁ কাৰণ তোমালোকৰ হাতত সময় বহুত কম। মই কুৱেশ্যনটো বুজাই দিম, কেনেকৈ লিখিব পাৰিবা সেইখিনি কথা কৈ দিম, আৰু তোমালোকে ভিডিঅ'টি পজ কৰি উত্তৰখিনি পাৰিলে এবাৰ ভালকৈ পঢ়ি ল'বা। মই অলপ শ্বৰ্টকাট কৈ দিয়াত ট্ৰাই কৰিম যিহেতু তোমালোকৰ হাতত সময় কম, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এই দুদিনতে মই তোমালোকৰ ছ'চিয়েল চায়েন্স পৰীক্ষাত যিমানখিনি আহিবলগীয়া সম্ভাৱনা বেছি থকা প্ৰশ্ন আছে গোটেইখিনি মই তোমালোকক এই দুদিনত দিম। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ কাৰণে প্ৰথমটো প্ৰশ্ন আছে, এইটো তোমালোকৰ কাৰণে প্ৰথমটো প্ৰশ্ন হ'ল বংগ বিভাজন কি আছিল, ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব বংগ দেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ লগত সংলগ্ন কৰা ঐতিহাসিক প্ৰক্ৰিয়াক বংগ বিভাজন বোলে। ভাইচৰয় লৰ্ড নেথালিয়ন কাৰ্জনে 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন সূচী কাৰ্যকৰী কৰিছিল। এইখিনি তোমালোকৰ এটা 2 মাৰ্কছৰ কুৱেশ্যনতো আহিব পাৰে। এইখিনি অকল এইখিনি ইয়াৰ পৰা এইখিনিলৈ যে বংগ বিভাজন কি বা বংগ বিভাজনৰ বিষয়ে অলপ চমুকৈ লিখা, এইখিনি লিখিলেও হৈ যাব। যদি 2 মাৰ্কছৰ প্ৰশ্ন আহে তোমালোকে এইখিনি লিখি দিবা। সেইকাৰণে মই তোমালোকক কৈছোঁ ইয়াত যিকেইটা প্ৰশ্ন আলোচনা কৰা হৈছে এইবোৰ প্ৰশ্ন তোমালোকৰ পাঠৰ পৰা আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ ইয়াত চুজ কৰা হৈছে আৰু এইবোৰ প্ৰশ্ন আহি থকা দেখা যায়। আৰু এটা কথা মই তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকে যেতিয়া প্ৰশ্ন কাকতত বংগ বিভাজনৰ বিষয়ে কিবা প্ৰশ্ন সুধিব, তোমালোকক যদি অলপ বেলেগকৈ সোধে, তোমালোকে যদি একো বুজি নোপোৱা, তোমালোকৰ কমন নপঢ়ে, তোমালোকে কি কৰিব, তথাপিও এইখিনি অকল যি বংগ বিভাজনৰ বিষয়ে যি নুসুধে কিয় তোমালোকে ডাইৰেক্ট এইখিনি লিখি থৈ আহিবা, তথাপিও তোমালোকৰ 5 নম্বৰৰ ভিতৰত 3-4 নম্বৰ আৰামছে পাই যাবা কাৰণ বংগ বিভাজনৰ মূল কথাখিনিয়ে ইয়াত লিখা আছে। মই সেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ কিছুমান আনিছোঁ যোনবোৰ এই বংগ বিভাজন ৰিলেটেড যিকোনো প্ৰশ্ন আহিলে তোমালোকে এইখিনি লিখি দিবা, তোমালোকে ভাল নম্বৰ পাবা। কাৰণ ইয়াত বংগ বিভাজন কি লিখা আছে, কেতিয়া হৈছে সেইখিনি লিখা আছে, কাৰ আমলত হৈছে সেইখিনিও লিখা আছে, আৰু ইয়াৰ গুৰুত্বপূৰ্ণ ফলাফলো লিখা আছে। চ' বংগ বিভাজনৰ যিকোনো প্ৰশ্ন আহক, যদি তোমালোকে ছেম একজেক্টলি তোমালোকে কমন নপৰে, তোমালোকে ডাইৰেক্ট এইখিনি মুখস্থ কৰি বা তোমালোকে বুজি লৈ লিখি থৈ আহিবা, তথাপিও তোমালোকে ভাল নম্বৰ পাই যাবা। এতিয়া নেক্সট কি আছে, জাতীয় জনমতক উপেক্ষা কৰি বঙালী জাতীয়বাদক ধ্বংস কৰিব বিচৰা বাবে তথা হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচৰা বংগ বিভাজন আঁচনি প্ৰকাশৰ লগে লগে জনগণ ক্ষুব্ধ হৈ স্বদেশী আন্দোলনৰ সূচনা কৰিছিল। স্বদেশী আন্দোলনৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল তলত উল্লেখ কৰা হৈছে। মই এইখিনি ইমানখিনি ৰিডিং কৰি নিদিওঁ, তোমালোকে নিজে এবাৰ ভালকৈ পঢ়ি ল'বা। দুটা ফলাফল হ'ল ক নম্বৰত আছে জাতীয় সাহিত্যৰ বিকাশ আৰু খ নম্বৰত দিয়া আছে জাতীয় শিক্ষাৰ বিকাশ। এই দুটা তোমালোকে কি কৰিবা, ভিডিঅ'টো তোমালোকে ৰখি তোমালোকে এবাৰ ভালকৈ মুখস্থ নকৰিবা, তোমালোকে ভালকৈ পঢ়িবা। যিহেতু তোমালোকৰ গোটেইখিনি বস্তু পঢ়া আছে, তোমালোকে ইয়াত মই জাষ্ট তোমালোকক এটা ছিষ্টেম দেখাই দিছোঁ। ছাপ'জ তোমালোকে বংগ বিভাজনৰ বিষয়ে বহুতখিনি বস্তু পঢ়িছা, এতিয়া প্ৰশ্ন এটা এনেকুৱা বনাই দিব, তোমালোকে হয়তো অলপ কনফিউজন হ'ব পাৰা, অলপ পাজেল হৈ যাব পাৰা। চ' তোমালোকে কি কৰিবা, বংগ বিভাজনৰ বিষয়ে যি প্ৰশ্ন নুসুধে কিয় তোমালোকে ডাইৰেক্ট কি কৰিবা, এইখিনি বস্তু লিখি থৈ দিলে তথাপিও তোমালোকে 5 নম্বৰৰ ভিতৰত 3-4 নম্বৰ পাই যাবা কাৰণ ইয়াত বংগ বিভাজনৰ মেইন কথাখিনি ইয়াতে কোৱা আছে। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নত তোমালোকক কি কৈছে চোৱা, নেক্সট প্ৰশ্নত কৈছে যে ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল, ইয়াৰ উদ্দেশ্য লিখা। ইয়াত এইটো তোমালোকৰ MCQ আকাৰত দিব পাৰে যে মুছলিম লীগ কোন চনত গঠন কৰা হৈছিল। তোমালোকে লিখিবা কি 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে মুছলিম লীগ গঠন কৰা হৈছিল। আৰু ইয়াৰ উদ্দেশ্য কি আছিল, এইটো ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ দুবাৰমান পৰীক্ষাত ফাইনেল পৰীক্ষাত আহি গৈছে। ইয়াৰ উদ্দেশ্য কি আছে, উদ্দেশ্য কেইটা তোমালোকে বুজি লৈ যাবা। ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা, মুছলমান ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিদ্বেষ ভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা। আৰু 3 নম্বৰ উদ্দেশ্য কি আছিল, ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ
ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সচেতন কৰা। আৰু ষ্টুডেণ্টছ মই তোমালোকক এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে ছ'চিয়েল ছায়েন্স এই 3 দিনত কেনেকৈ ফ'ল' কৰিলে কেনেকৈ পঢ়িলে তোমালোকে 100% কুৱেশ্যন এটেম্প কৰি থৈ আহিব পাৰিবা। যিকোনো প্ৰশ্ন যেনেকুৱা প্ৰশ্ন নহওক তোমালোকে বনাই লিখি এনচাৰ কৰি থৈ আহিব পাৰিবা। সেইটোৰ বাবে মই যোৱাকালি তোমালোকক এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টো তোমালোকে নিশ্চয় সকলোৱে চাবা। মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়, তোমালোকে সেইটো ভিডিঅ' একেবাৰে মানে সৰু এটা ভিডিঅ' হয়। এটা ভিডিঅ' চালে তোমালোকে এটা আইডিয়া পাবা কেনেকৈ ছ'চিয়েল ছায়েন্স এই 2 দিনত তোমালোকে ৰিভিজন কৰি যাবা আৰু কেনেকৈ সকলোখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে টাচ কৰি থৈ আহিব পাৰিবা। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নত কি দিয়া আছে তোমালোকক যে এইটো তোমালোকৰ 2018ত অহা প্ৰশ্ন। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসহ কি কি আছিল? ইয়াৰ পৰা এই প্ৰশ্নটো কিন্তু মানে 2-3বাৰ অলৰেডি তোমালোকৰ পৰীক্ষাত আহি গৈছে। মানে এই বংগভংগৰ কি বংগভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল? ইয়াৰ পৰা তোমালোকে কমচে কম 2টা হ'লেও পঢ়ি যাবা। 2 মাৰ্কছত আহিব পাৰে এইবাৰ, 2 মাৰ্কছৰ প্ৰশ্ন দিব পাৰে যে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। তাৰপিছত তোমালোকে খ নম্বৰত দি আছে পূৰ্ববংগ আৰু অসম প্ৰদেশখনৰ ৰাজধানী হ'ব ঢাকা। ক নম্বৰত দি আছে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। আৰু ঘ নম্বৰত দি আছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। এইকেইটা বস্তু গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া আমি নেক্সট ভিডিঅ'টোলৈ আগবাঢ়িম। ষ্টুডেণ্টছ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তোমালোকে আৰু কেইটামান তোমালোকে 13 ফেব্ৰুৱাৰীৰ আগতে তোমালোকে আৰু মষ্ট ইম্পৰ্টেণ্ট ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' এইটো চেনেলত পাবা। ঠিক আছে, এইটো তোমালোকৰ 2023ত আহি যোৱা প্ৰশ্ন হয় যে অসহযোগ আন্দোলন ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল? ইতিবাচক মানে হৈছে ভাল আৰু নেতিবাচক হৈছে বেয়া। এই ভাল আৰু বেয়া কি আছিল অসহযোগ আন্দোলনৰ, এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' এইবাৰ তোমালোকে প্ৰথমতে কি দিয়া আছে যে অসহযোগ আন্দোলনৰ ফলস্বৰূপে জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল, এইবোৰ হৈছে ভাল। আৰু এই আন্দোলনৰ ফলস্বৰূপে জাতীয় শিল্প উদ্যোগ গঢ়ি উঠিছিল। একেবাৰে চুটি আৰু একেবাৰে মেইন পইণ্টত কথাখিনি লিখা আছে, এইখিনি চেম এনেকৈ লিখিলে সুন্দৰ নাম্বাৰ পাবা তোমালোকে। আৰু নেতিবাচক কি? নেতিবাচক মানে তোমালোকক কৈ দিছোঁ, তোমালোকক দোষ মানে তোমালোকক ক'ব এনেকৈ প্ৰশ্নটো চেম নিদি এনেকৈ দিব পাৰে যে অসহযোগ আন্দোলনৰ গুণ আৰু দোষ লিখা বা ভাল আৰু বেয়া লিখা। ঠিক আছে, এনেকৈ দিব পাৰে। এতিয়া আমি অসহযোগ আন্দোলনৰ নেতিবাচক দিশসমূহ কি, মানে বেয়া দিশ কি আছিল? যে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল এই আন্দোলনৰ কাৰণে, সেইকাৰণে এইটো বেয়া বুলি কৈছে। 3 নম্বৰত দি আছে বৃহৎ সংখ্যক লোকে ওকালতি ত্যাগ কৰিছিল। হৈ গ'ল। এতিয়া আমি নেক্সট মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন পঢ়িম আমি কি? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমু টোকা লিখা, নাইবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড জেনেৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্যব্যৱস্থাৰ পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ মূল্যায়ন কৰা। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট। ঠিক আছে, তোমালোকে এই প্ৰশ্নটো যদি আগতে উত্তৰ পঢ়িছা হৈ গ'ল, আৰু এইখিনি চেম এনেকৈ উত্তৰ পঢ়িব নালাগে, কাৰণ মই তোমালোকক অকল প্ৰশ্নটোহে বেছি গুৰুত্ব দিছোঁ যে এই প্ৰশ্নটো তোমালোকে পঢ়িবা, এইটো ইম্পৰ্টেণ্ট হয়। জালিয়ানৱালাবাগৰ বিষয়ে তোমালোকে যদি এইখিনি পঢ়ি যোৱা, যিকোনো প্ৰশ্ন আহিলে জালিয়ানৱালাবাগৰ বিষয়ে যিকোনো প্ৰশ্ন আহক দীঘল প্ৰশ্নত তোমালোকে এইখিনি লিখি চেম এনেকৈ লিখি থৈ আহিবা, 5ৰ ভিতৰত 4 নম্বৰ আৰামছে পাই যাবা। মই এতিয়া তোমালোকে এই প্ৰশ্নৰ উত্তৰখিনি পঢ়ি নিদিওঁ, তোমালোকৰ হাতত সময় কম। তোমালোকে যদি এইখিনি উত্তৰ পঢ়িব লাগে তোমালোকে কি কৰিবা, ভিডিঅ'টি পজ কৰিবা বা ৰখি দিবা, ৰখি দি তোমালোকে নিজে এবাৰ ভালকৈ পঢ়ি ল'বা, হৈ যাব। এতিয়া মই তোমালোকক সোনকালে অকল প্ৰশ্নখিনি দেখাই দিয়াৰ উদ্দেশ্যত আজি মই লৈ আহিছোঁ, কাৰণ সময় বহুত কম তোমালোকৰ হাতত, তোমালোকে ৰিভিজন কৰিব লাগিব। আৰু এটা কথা মই তোমালোকক বাৰে বাৰে কৈছোঁ, তোমালোকৰ আগত যি পঢ়িছা সেইখিনি বাৰে বাৰে ভালকৈ ৰিভিজন কৰি থাকা। ঠিক আছে, এতিয়া এইখিনি হৈ গ'ল। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িম। নেক্সট প্ৰশ্নত কি আছে? নেক্সট প্ৰশ্নত দিয়া আছে মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? অসহযোগ আন্দোলনৰ 5টা কাৰ্যকাৰী সূচী লিখা। এইটো প্ৰশ্নত 2টা প্ৰশ্ন আছে। তোমালোকক ডাইৰেক্ট প্ৰশ্নত পৰীক্ষাত এনেকৈ দিব পাৰে যে অসহযোগ আন্দোলনৰ 5টা কাৰ্যসূচী লিখা, তথাপিও হৈ যাব। আৰু 2 মাৰ্কছত দিব পাৰে যে অসহযোগ আন্দোলনৰ 2টা কাৰ্যসূচী লিখা, তেতিয়াও তোমালোকে এনচাৰ কৰিব পাৰিবা। আৰু ইয়াত 2টা মিলাই দিছে যে মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এতিয়া তোমালোকে এইখিনিও গম পাবা। আমি এইটো অলপ থুলমূলকৈ পঢ়ি ল'ম যে 1920 চনৰ পৰা 1922 চনলৈ অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। অসহযোগ
কিয় আৰম্ভ কৰিছিল এইখিনি হৈ গ'ল 2 মাৰ্কছত দিব পাৰে তোমালোকক আৰু MCQ আকাৰত তোমালোকক কি ষ্টেটমেণ্ট হিচাপতো এইবোৰ প্ৰশ্ন দিব পাৰে তাৰপিছত তোমালোকে কাৰ্যসূচী কেইটা ভালকে পঢ়ি ল'বা মই দুটা পঢ়ি দিছোঁ এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা হাজাৰ হাজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যৰে আন্দোলনত নামিছিল এই আন্দোলনে মানুহৰ আবেগক উজ্জীৱিত কৰি তুলিছিল ঠিক আছে দুটা হলে তোমালোকে পঢ়ি যাবা বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল এই পাঁচটা কাৰ্যৰ ভিতৰত তোমালোকে কমসে কম দুটাৰ পৰা তিনিটা পঢ়ি যাবা কাৰণ 2 মাৰ্কছত দুটা সুধিব পাৰে তোমালোকক যে দুটা অসহযোগ আন্দোলনৰ কাৰ্যসূচী লিখা ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটোত আমি আগবাঢ়িম নেক্সট প্ৰশ্নটো হল কি স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল খুবেই ইম্পৰ্টেণ্ট অসহযোগ আন্দোলনৰ বিষয়ে এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত এবাৰ আহিব ঠিক আছে নাইবা বংগৰ পৰা এটা আহিব তাৰে ভিতৰত মই তোমালোকক মোষ্ট কমন দিছো এইটো প্ৰশ্ন স্বদেশী আন্দোলনৰ তিনিটা ফলাফল এইটো তোমালোকে পঢ়িবা ঠিক আছে এই স্বদেশী আন্দোলনৰ ফলাফল আৰু প্ৰথম প্ৰশ্নটো আছিল বংগ বিভাজনৰ বিষয়ে আমি প্ৰথমতে যেটো প্ৰশ্ন আৰম্ভ কৰিছিল হেতু এই ফলাফল কেইটা তোমালোকে দেখি লবা মই ইয়াত এবাৰ ৰখাই দিছো কি কাৰ্যসূচী আৰম্ভ কৰিছিল এইখিনি তোমালোকে নিজে পঢ়ি লবা কাৰণ এইটো ভিডিঅত যদি মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ পঢ়ি দিও তোমালোকৰ প্ৰবলেম হৈ যাব টাইম বহুত যাব তোমালোকৰ যদি এইখিনি সেম উত্তৰ পঢ়িব লাগে তোমালোকে এইখিনি পঢ়িব পাৰা আৰু যদি তোমালোকৰ আগতে এইখিনিৰ বিষয়ে পঢ়া আছে অকল তোমালোকে কোৱেশ্চনটো চালা আৰু তোমালোকে কি বুজিলা যে এই প্ৰশ্নটো মোৰ হোৱা আছে অকল এবাৰ ৰিভিজন কৰিলে হৈ যাব ঠিক আছে এতিয়া হল ফলাফলটো খুবই গুৰুত্বপূৰ্ণ হয় এইবাৰ একদম টাৰ্গেটেড প্ৰশ্ন হয় অহাৰ কাৰণে স্বদেশী আন্দোলনৰ তিনিটা ফলাফল এইটো হল ক নম্বৰ ফলাফল মই ৰখাই দিছো এবাৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লও নাইবা ভিডিওটো ৰখাই দি তোমালোকে পঢ়ি লোৱা তাৰ পিছত আছে তোমালোকৰ দ্বিতীয় নম্বৰ ফলাফল তাৰ পিছত আছে তোমালোকৰ তৃতীয় নম্বৰ ফলাফল যেহেতু তিনিটা খুদিছিলে এতিয়া নেক্সট আছে তোমালোকৰ তিনিটা অৱদানৰ বিষয়ে তোমালোকৰ 2024ত আহি গৈছে সেই কাৰণে এইবাৰ অহাৰ সম্ভাৱনা অলপ কম আছে এটো তোমালোকৰ পঢ়িলে হ'ব নপঢ়িলেও হ'ব আৰু তোমালোকে স্বদেশী আন্দোলনৰ বিষয়ে যদি তোমালোকে যি জানা ফলাফল হক অৱদান হল যি জানা যদি স্বদেশী আন্দোলনৰ বিষয়ে কিবা এটা প্ৰশ্ন আহিছে তোমালোকে কি কৰিবা সেইখিনি বস্তুই অলপ মিহলাই অলপ বনাই খজাই লিখি থৈ আহিবা তোমালোকে মানে মুঠতে কথা হল তোমালোকে কপি ব্ল্যাঙ্ক ৰাখি নাহিবা তোমালোকে কপিখন লিখি ভৰাই আহিবা যি পাৰা লিখি থৈ আহিবা কমসে কম 0 নাপাবা 5ৰ ভিতৰত 3-4 যি পায় দিব তোমালোকক ঠিক আছে কিন্তু লিখিব লাগিব মুঠতে তোমালোকক লিখিব লাগিবই এতিয়া এইটো অৱদান হৈ গল নেক্সট প্ৰশ্ন আমি আগবাঢ়িম এইটো মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন যে অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা এই সিপাহী বিদ্ৰোহ যে আছে সিপাহী বিদ্ৰোহ 1857 চনত যে সিপাহী বিদ্ৰোহ আছে এই বিদ্ৰোহৰ ফলাফল কাৰণ ব্যৰ্থ হোৱাৰ বা বিফল হোৱাৰ কাৰণবোৰ গোটেই কেইটা প্ৰশ্ন পৰি যাব ইয়াৰ পৰা প্ৰশ্ন আহিব এবাৰ এটা দীঘল প্ৰশ্ন যে সিপাহী বিদ্ৰোহ হোৱাৰ কাৰণ সিপাহী বিদ্ৰোহ হোৱাৰ পিছত ফলাফল কি আছিল বা ইয়াৰ প্ৰভাৱ কি পৰিছিল আৰু সিপাহী বিদ্ৰোহ কিয় বিফল হৈছে বা কিয় সাকসেস হ'ব পৰা নাই কিয় আমাৰ ভাৰতীয় মানুহে এই চনৰ বিদ্ৰোহটো হাৰিছিল ইংৰাজৰ হাতত পৰাস্ত হৈছিল ইয়াৰ কাৰণ কি এই প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট 2022 ফাইনেলত আহি গৈছিল অকল প্ৰশ্নটো মই তোমালোকক দেখাই দিছো আৰু উত্তৰটো তোমালোকে নিজে সুন্দৰকৈ এবাৰ পঢ়ি লবা ঠিক আছে এতিয়া নেক্সট আছে কি মই ৰখাই দিছো এবাৰ তোমালোকে দেখি লবা ভিডিওটো ৰখাই তোমালোকে দেখি লবা এবাৰ ভালকে পঢ়ি লবা নেক্সট আছে এইটো প্ৰশ্ন আছে নেক্সট কি সৰি নেক্সট দি আছে অসহযোগ আন্দোলন কেনেকৈ প্ৰসাৰ লাভ কৰিছিল নাইবা অসহযোগ আন্দোলনৰ ভূমিকা সম্পৰ্কে চমু বৰ্ণনা দিয়া এই প্ৰশ্নটো যদি তোমালোকে পঢ়া এই প্ৰশ্নৰ উত্তৰটো পঢ়িলে তোমালোকে অসহযোগ আন্দোলনৰ বিষয়ে যিকোনো প্ৰশ্ন আহিলে তোমালোকে তাত লিখি দি থৈ আহিব পাৰিবা প্ৰশ্ন দুটা চাবা দুটা প্ৰশ্ন উত্তৰ কিন্তু এটাই আছে যে অসহযোগ আন্দোলন কেনেকৈ প্ৰসাৰ লাভ কৰিছিল আৰু আনটা কি আছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি চমু বৰ্ণনা দিয়া তোমালোকে উত্তৰখিনি পঢ়ি লবা মই উত্তৰখিনি কৈ দিলে ভিডিওটো দীঘল হৈ যাব তোমালোকৰ সময় নষ্ট হ'ব তোমালোকে নিজে পঢ়াটো বেছি দৰকাৰ বৰ্তমান তোমালোকে নিজে ৰিভিজন কৰাটো খুবই বেছি দৰকাৰ তোমালোকে ভিডিওটো ৰাখি দেখি লবা ঠিক আছে
আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ কিবা হেল্প হ'ব যদি হেল্প হয় তোমালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় কমেণ্ট কৰি জনাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এই 13 ফেব্ৰুৱাৰীৰ আগতে যিমানখিনি সম্ভৱ হয় সিমানখিনি তোমালোকক মই কমন প্ৰশ্ন দিয়াৰ চেষ্টা কৰিম ঠিক আছে এইখিনিতে তোমালোকৰ আজিৰ ভিডিঅ'টি সামৰিছোঁ যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন দিয়া যায় গোটেইখিনি দিয়া হৈছে তোমালোকক চ' ধন্যবাদ সকলোকে